ADR Grade 4 ফাইনেল কাট অফ এনালাইচিছ এতিয়া 8 লেভেল ভেকেঞ্চি আছে 2102টা আছে 2টা পোষ্ট ভেকেঞ্চি আছে ক্লাছ 10 লেভেলত ভেকেঞ্চি আছে 1088টা আছে ক্লাছ 10 লেভেল উইথ ITI 1833টা আছে আৰু এই ITI লেভেলত যিসকল কেণ্ডিডেট ক্লাছ 10 উইথ ITI তেওঁলোকৰ কাৰণে এইটো পোষ্ট বহুত যথেষ্ট ভাল পোষ্ট হয় কাৰণ এই পোষ্টটোত কাট অফ যথেষ্ট কম যাব এতিয়া 8 লেভেলত যেহেতু 8 লেভেলত পোষ্ট আছে 2102টা ইয়াত কেণ্ডিডেট মাতিব দুজনকে টোটেল কেণ্ডিডেট কিমান মাতিব 4204 জন মাতিব 4204 জন বা 4 জনী মাতিব কিমানখিনি কেণ্ডিডেটৰ মাজত 5 লাখ কেণ্ডিডেটৰ মাজত মাতিব 5 লাখ কেণ্ডিডেটৰ মাজত মাতিব তাতে কম্পিটিশ্যন থাকিব 50,000 এবাৰ যেহেতু এটা পজিটিভ পইণ্ট আছে এবাৰ যেহেতু নেগেটিভ মাৰ্ক আছে নেগেটিভ মাৰ্ক থকাৰ কাৰণে কাট অফটো এবাৰ যথেষ্ট কম যাব কাট অফটো নেগেটিভ মাৰ্কৰ কাৰণে কাট অফটো যথেষ্ট কম যাব আৰু যিসকল বন্ধুৱে ভাবিছে যে আমাৰ নাম নাহিব বুলি এবাৰ যোৱাবাৰতকৈ এবাৰ কাট অফ যথেষ্ট ল' যাব ল' যোৱাৰ মূল কাৰণটো হ'ল এবাৰ নেগেটিভ মাৰ্ক আছে এতিয়া ক্লাছ 10 লেভেলত ভেকেঞ্চি আছে ক্লাছ 10 লেভেলত 1088টা ভেকেঞ্চি আছে দুজনকৈ কেণ্ডিডেট মাতিব 2174 জন কেণ্ডিডেট মাতিব 10 লেভেলত মাতিব ক্লাছ 10 লেভেলত মাতিব 2174 জন বা জনী কেণ্ডিডেট মাতিব ইয়াত এই ক্লাছ 10 লেভেলটোত কাট অফটো হাই যাৱাৰ চান্স আছে বা ল' যোৱাৰ চান্স আছে কাৰণ এই ক্লাছ লেভেলত যথেষ্ট ভাল কেণ্ডিডেট থাকে আৰু এইবাৰ যেহেতু মামাই অলপ আজি এদিন আগতে মামাই যিটো ঘোষণা কৰিছে যে এইবাৰ যেহেতু BA পাছ কৰা বা MA পাছ কৰা ল'ৰা ছোৱালীখিনিক যিহেতু এইবাৰ তেওঁলোকে চাকৰি নিদিয়ে যিকোনো পদ্ধতিৰে নিদিয়ে কাৰণ তেওঁলোকে যিখিনি UGC আছে ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকৰ পৰা ডকুমেণ্টছ বিচাৰিব এবাৰ তেওঁলোকক নিদিয়ে অনলি 8 পাছ আৰু 10 পাছ বা HS লেভেল পাছ হ'লেও অন্ততঃ HS লেভেল পাছ হ'লে এবাৰ এই 4th গ্ৰেডৰ চাকৰি জবটোত এবাৰ তেওঁলোকক পোষ্ট BA পাছ বা MA পাছ এই ল'ৰাখিনিক নিদিয়ে এইবাৰ এই কাৰণে এইবাৰ কাট অফটো যথেষ্ট যদিও ভাবিছিলে যে কাট অফটো হাই যাব কিন্তু কাট অফটো এইবাৰ হাই নাযায় কাৰণ অলপতে মামাই যিটো ঘোষণা কৰিছে এবাৰ কাট অফটো হাই কেতিয়াও নাযায় নেক্সট আহিছে ক্লাছ 10 লেভেল উইথ ITI ইয়াত আছে পোষ্ট আছে কিমান 1833টা পোষ্ট আছে দুজনকৈ কেণ্ডিডেট মাতিব 3666 জন কেণ্ডিডেট মাতিব এই ক্লাছ 10 লেভেলৰ উইথ ITI ইয়াত যথেষ্ট প্ৰফিট হ'ব যিখিনি বন্ধু বান্ধৱী SCVT and NCVT তেওঁলোকে পঢ়ি থৈছে বা প্ৰাইভেটতো পঢ়ি থৈছে তেওঁলোকৰ কাৰণে এইবাৰ যথেষ্ট সুবিধা আছে এই ITI লেভেলৰ পোষ্টত চাকৰি পাবৰ কাৰণে যথেষ্ট তেওঁলোকৰ সুবিধা আছে আৰু কাট অফটো ভবাতকৈ বহুত কমিব এইটো এই 8 লেভেল আৰু ক্লাছ 10 লেভেলতকৈ এই ITI লেভেলত কাট অফটো যথেষ্ট কমিব মূল কাৰণটো হ'ল প্ৰায় ল'ৰা ছোৱালীৰে ITI নাই নোহোৱাৰ কাৰণে কাট অফটো যথেষ্ট কমি যাব এতিয়া 8 লেভেলত কাট অফ কিমান হ'ব জেনেৰেলৰ কাট অফ হ'ব এবাৰ নেগেটিভ থকাৰ কাৰণে যোৱাবাৰ কিমান গৈছিলে জেনেৰেলত গৈছিলে যোৱাবাৰ 70 কাট অফ গৈছিলে এবাৰ নেগেটিভ মাৰ্কে যিহেতু প্ৰভাৱ পেলাব তাৰ কাৰণে কাট অফ হ'ব 8 লেভেলত 65 হ'ব মিনিমাম জেনেৰেলৰ কাট অফ হ'ব 65 আৰু ওমেনৰ ক্ষেত্ৰত হ'ব 58 হ'ব মিনিমাম কাট অফ আৰু হায়াৰ কাট অফটো যিকোনো হ'ব পাৰে হায়াৰ কাট অফ 90 হ'ব পাৰে যিকোনো হ'ব পাৰে কিন্তু মিনিমাম হ'ব 58 হ'ব ওমেনৰ কাৰণে আৰু জেনেৰেলৰ মেনৰ কাৰণে হ'ব 65 হ'ব এবাৰ OBCৰ কাৰণে যোৱাবাৰ কাট অফ গৈছিলে 60 এবাৰ নেগেটিভ মাৰ্ক আছে আৰু যেহেতু এবাৰ গ্ৰেজুৱেশ্যন কৰা ল'ৰাখিনিক যেহেতু আঁতৰাই ৰাখিব সেইকাৰণে ইয়াত কাট অফ হ'ব মিনিমাম এবাৰ 55 হ'ব OBC মেনৰ ক্ষেত্ৰত আৰু ওমেনৰ ক্ষেত্ৰত হ'ব
48 ওমেনৰ ক্ষেত্ৰত 48 হ'ব মিনিমাম আৰু ম্যাক্সিমামটো যিকোনো হ'ব পাৰে এই এসসি মেনৰ কাট অফ কিমান হ'ব এসসি মেনৰ কাট অফ হ'ব 53 হ'ব আৰু ওমেনৰ ক্ষেত্ৰত কাট অফ হ'ব 47 ওমেনৰ মিনিমাম কাট অফ 47 যাব এসটি প্লেনৰ কাৰণে এবাৰ যথেষ্ট সুবিধা আছে কাৰণ নেগেটিভ মাৰ্কে ইয়াৰ যথেষ্ট প্ৰভাৱ পেলাব ইয়াৰ কাট অফ হ'ব মিনিমাম কাট অফ মেনৰ ক্ষেত্ৰত হ'ব 51 যাব আৰু ওমেনৰ ক্ষেত্ৰত যাব মিনিমাম 45 যাব ওমেনৰ মিনিমাম কাট অফ 45 যাব এসটি হিলৰ কাট অফ এবাৰ মেনৰ ক্ষেত্ৰত এসটি হিলৰ কাট অফ যাব 45 যাব আৰু ওমেনৰ ক্ষেত্ৰত কাট অফ যাব 38 যাব ওমেনৰ ক্ষেত্ৰত কাট অফ যাব 38 এইখিনি আছিলে 8 লেভেলৰ আছিলে এইখিনি 8 লেভেলৰ হয় যেটো ফাইনাল এনালাইসিস 8 লেভেলৰ কাট অফ কম যোৱাৰ মূল কাৰণটো হ'ল বিএ পাস বা গ্ৰেজুৱেচন কৰা বৰ্তমান যিখিনি গ্ৰেজুৱেচন কৰিছে বা তেওঁলোকক এবাৰ আঁতৰাই ৰাখিব তাৰ কাৰণে এবাৰ কাট অফটো যথেষ্ট কমি যাব তেওঁলোকক কেনেকৈ আঁতৰাব যিখিনি গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি সেই ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকৰ ডাটা কালেক্ট কৰিব বা কোকৰাঝাৰ এনেকুৱা ইউনিভাৰ্চিটিৰ পৰা ডাটা কালেক্ট কৰিব আৰু সেই কালেক্ট কৰা যিখিনি এমপ্লয়মেণ্ট এক্সচেঞ্জত যেটো আপলোড কৰিব বা নকৰিলেও তেওঁলোকে যেটো ভাইবা দিবলৈ যাব তেতিয়া তেওঁলোক আঁতৰাই ৰাখিব এতিয়া 10 লেভেলত কাট অফ হ'ব 10 লেভেলত জেনেৰেলৰ কাট অফ হ'ব মেনৰ ক্ষেত্ৰত কাট অফ যাব 72 যাব মিনিমাম আৰু ম্যাক্সিমাম যাব 85 আৰু ওমেনৰ ক্ষেত্ৰত যাব মিনিমাম 68 to 75 ৰ ভিতৰত ওমেনৰ কাট অফটো থাকিব কাৰণ 10 লেভেলত পোষ্ট কম সেই হিচাপে ইয়াত কাট অফটো হাই যোৱাৰ চান্স বা লো যোৱাৰ চান্স থাকিব পাৰে দুটা হ'ব পাৰে ওবিসি ক্ষেত্ৰত কাট অফটো হ'ব এবাৰ 65 যাব এবাৰ 10 লেভেলত ওবিসি মেনৰ কাট অফ যাব 65 আৰু ম্যাক্সিমাম কাট অফ যাব ম্যাক্সিমামটো কাট অফ যাব 71 মানলৈ যাব নহলে ই 71 ৰ ওপৰত পাই গলে ই জেনেৰেলত পাই যাব আৰু ওমেনৰ কাট অফ যাব 58 ৰ পৰা 60 ৰ ভিতৰত কাট অফটো হৈ যাব এসসি ক্ষেত্ৰতো যথেষ্ট কাট অফ কমিব ওবিসিতকৈ যথেষ্ট কাট অফ কমিব 61 টো মিনিমাম যাব আৰু ম্যাক্সিমাম যাব 68 মানলৈ যাব ম্যাক্সিমাম আৰু ওমেনৰ ক্ষেত্ৰত এসসি যাব 55 ম্যাক্সিমাম যাব আৰু ম্যাক্সিমাম হ'ব পাৰে 62 ম্যাক্সিমাম কাট অফ 62 যাব এসটি প্লেনত কাট অফ যাব মেনৰ ক্ষেত্ৰত কাট অফ যাব 55 যাব এটো প্লেনত কাট অফ যাব আৰু ম্যাক্সিমামটো যাব 60 লে যাব ওমেনৰ ক্ষেত্ৰত যাব 45 যাব আৰু ম্যাক্সিমাম যাব 55 এসটি হিলৰ মেনৰ কাট অফ যাব 47 যাব আৰু ম্যাক্সিমাম যাব 65 ওমেনৰ ক্ষেত্ৰত কাট অফটো যথেষ্ট কমিব 38 যাব আৰু ম্যাক্সিমাম কাট অফ হ'ব পাৰে 45 ইয়াৰ ভিতৰত এইখিনি 10 লেভেলৰ এই কাট অফটো হ'ব পাৰে এতিয়া ক্লাছ 10 লেভেল উইথ আইটিআই ইয়াত পোষ্ট কিমান আছে 1833 টা পোষ্ট আছে ক্লাছ 10 লেভেল উইথ আইটিআই পোষ্ট আছে 1833 টা ইয়াত কাট অফটো কমাৰ মূল কাৰণটো হ'ল প্ৰায় সংখ্যক ল'ৰা ছোৱালীৰ আইটিআই নাই আইটিআই নোহোৱাৰ কাৰণে ইয়াৰ কাট অফটো কম যাব জেনেৰেলৰ কাট অফটো হ'ব মেনৰ কাট অফটো হ'ব 50 ম্যাক্সিমাম কাট অফ হ'ব মেনৰ আৰু ওমেনৰ ক্ষেত্ৰত যদি ভ্যাকেন্সি থাকে কাট অফ যাব 40 হ'ব ওবিসি ঠিক তেনেকৈ ওবিসি কাট অফ হ'ব মিনিমাম কাট অফ হ'ব 45 হ'ব আৰু ম্যাক্সিমাম কাট অফ হ'ব 49 যাব ওমেনৰ ক্ষেত্ৰত যথেষ্ট কমিব 38 to 45 ৰ ভিতৰত
ওমেনৰ কাট অফটো আমি পাই যাম। এতিয়া এছ চিৰ যিখিনি মেন ITI আছে তেওঁলোকৰ কাট অফটো হ'ব 43 যাব মেনৰ কাৰণে, আৰু ওমেনৰ কাৰণে লোৱেষ্ট কাট অফ যাব 35 যাব। আৰু ST প্লেন যিখিনি মেন আছে তেওঁলোকৰ কাট অফটো হ'ব মেনৰ কাৰণে 35 যাব, আৰু ওমেনৰ কাৰণে কাট অফ হ'ব 31। ST হিল মেনৰ কাট অফ যাব, মেনৰ কাৰণে কাট অফ যাব 30, আৰু ওমেনৰ কাৰণে কাট অফ যাব 25। এইখিনি হ'ল 10 লেভেল উইথ ITI। যিখিনি 1833টা পোষ্ট আছে তাৰ কাৰণে এই কাট অফটো এটা আনুমানিক কাট অফহে ধৰা হৈছে। এইটো এটা ফাইনেল কাট অফ নহয়। আৰু 8 লেভেলৰ যিখিনি ভেকেঞ্চি আছে, 4th গ্ৰেডৰ যিখিনি ভেকেঞ্চি আছে, তাত এবাৰ মূল কাট অফটো কমাৰ মূল কাৰণটো হ'ল এবাৰ BA পাছ বা MA পাছ ল'ৰাখিনি যিখিনি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম ৰেজিষ্টাৰ নকৰা স্বত্তেও যিখিনি গ্ৰেজুৱেট হৈ আছে তেওঁলোকক এইবাৰ আঁতৰাই ৰাখিব। আঁতৰাই ৰখাৰ মূল কাৰণটো হ'ল এইবাৰ যিটো মামাই এটা সুবিধা দিব যে আপোনালোকক যে যিসকল ল'ৰা ছোৱালী গ্ৰেজুৱেশ্যন কৰিছে বা তেওঁলোকে 4th গ্ৰেডত জব পাইছে বা নাম আহিছে, তেতিয়া তেওঁলোকক কি কৰিছে মানে বিভাগীয় কৰ্তৃপক্ষক মানে জনাবলৈ এটা সুবিধা দিছে। এইটো তেনেকৈ হয়তো এইবাৰ কাট অফটো এবাৰ ল' যোৱাৰ চান্স থাকিব, বা সেইকাৰণে হয়তো ৰিজাল্টটো দেৰি হৈছে। এই কেণ্ডিডেটখিনি হয়তো আঁতৰাই ৰাখিব পাৰে।